মোক কোনোবাই মামা বুলি মাতে, কোনোবাই মোক বাবা বুলি মাতে, কোনোবাই মোক পাপু বুলি মাতে। আমাৰ নিজৰ যিজনী ছোৱালী তেওঁ মোক ডেড বুলি মাতে। যে মই লাখ টকা দৰমহা পোৱা মানুহ এজন হয়, সেইটো মই ক'ব পাৰোঁ আপোনাক। ছোৱালীজনী মোৰ কাৰণে কলিজা, মোৰ তাই জান, তাই মোৰ দেহ। গতিকে তাইক আপোনালোকে অন্ততঃ এই বিতৰ্কটোলৈ নানিব, একদম প্লিজ কৈছোঁ। মোৰ একমাত্ৰ ছোৱালীজনীৰ সপোনৰ কাৰ হোৱাৰ কাৰণে মই সিদ্ধান্ত সলাই মই ফৰ্চুনাৰ লৈছিলোঁ। মোৰ কোনো ধৰণৰ এতিয়ালৈকে এটাও ৰেডিমেড ফ্লেট নাই। এতিয়াও মই আশাবাদী তেওঁ ভুলখিনি বুজি পাব বা তেওঁ আহিব, আৰু এতিয়াও মই একেলগে থাকিবলৈ সাজু হৈ থকা মানুহ। গাড়ীখন মোক হিমন্ত বিশ্ব শৰ্মাই গিফ্ট দিয়া বুলি ওলাইছিল। কোনোবা এজন মানুহ মোৰ সন্মুখলৈ আহি কওক যে নিতুমতি শইকীয়াক এনেকৈ মই কেতিয়াবা ঘোচ দি পাইছোঁ, 1 টকা এটা 100 টকা এটা। এজন মানুহ মোক কোনোবাই উলিয়াই দিয়ক, মই ৰাজহুৱাকৈ প্ৰত্যাহ্বান জনাইছোঁ। মোৰ যিটো একান্তই ব্যক্তিগত বিষয়, যিটো এতিয়া কোৰ্টৰ বিচৰাধীন হৈ আছে, সেই বিষয়টোৰ সন্দৰ্ভত মই আপোনালোকক একো নকওঁ। কাৰণ মোৰ পত্নীয়ে যিহেতু কিছু কথা সংবাদ মাধ্যমৰ আগত ৰাজহুৱা কৰিছে, আৰু তাৰপিছত বহু মানুহৰ মনত সেই প্ৰশ্নখিনিৰ উদয় হৈছে, মই যিখিনি ক'ব পৰা কথা ইয়াত আপোনালোকক মই সেইখিনিহে ক'ম। যিখিনি একান্তই মোৰ ব্যক্তিগত, সেই কথাখিনিৰ সন্দৰ্ভত মই আপোনালোকক ক'ব নোৱাৰিম। অনুগ্ৰহ কৰি আপোনালোকে মোক সেই সন্দৰ্ভত একো নুসুধিলে মই ভাল পাম। এইকাৰণেই মই ক'ব নিবিচাৰিম যে আজিৰ দিনটোলৈকে তেওঁ মোৰ পত্নী। আজিৰ দিনটোলৈকে মই বিচাৰোঁ আৰু মই আশাটো বন্দী হৈ আছোঁ যে যিখিনি ভুল বুজাবুজি সেইখিনি আমাৰ দূৰ হ'ব, আৰু আহি থকা দিনত আমি আকৌ একেলগেই থাকিম। আমাৰ 12 বছৰীয়া ছোৱালীজনীৰ তেওঁ এগৰাকী মাতৃ, তাৰ উপৰিও তেওঁ এগৰাকী কলেজৰ অধ্যাপিকা। মই শিক্ষক শ্ৰেণীটোক বহুত সন্মান কৰোঁ, গতিকে মই এগৰাকী সন্মানীয় শিক্ষয়িত্ৰী আৰু এগৰাকী মাতৃ হিচাপেও এই মুহূৰ্তত মই আপোনালোকে কিবা সুধিলেও মই ক'ব নোৱাৰিম, মই নকওঁ। দ্বিতীয় কথাটো মই ক'ব বিচাৰোঁ যে মোৰ সা সম্পত্তিক লৈ যোৱা কিছুদিন ধৰি যিহেতু বহুত মানুহৰ মনত প্ৰশ্নৰ উদয় হৈছে, সেই ক্ষেত্ৰতহে মই আপোনালোকক কিছু কথা স্পষ্ট কৰিব বিচাৰোঁ। NETVত মই কাম কৰি থকাৰ সময়তেই 2006 চনত মই বিবাহপাশত আবদ্ধ হৈছিলোঁ, আৰু সেই সময়ত 2006 চনত যেতিয়া মই বিয়া পাতিছিলোঁ, এখন NETVৰ বেংক ষ্টেটমেণ্ট, বেংকলৈ দিয়া এখন কাগজ আপোনালোকে চাওক, NETV এয়া চাওক, এইটো 2006 চন। আৰু মই তেতিয়া NETVত যেতিয়া 2006 চনত কাম কৰি আছিলোঁ, যেতিয়া মই বিয়া পাতিছিলোঁ, তেতিয়া মোৰ দৰমহা আছিল 10,000 টকা। আনকি মই 3টা চেলাৰী শ্লিপো আপোনালোকক দেখুৱাইছোঁ। এই 3টা চেলাৰী শ্লিপ চাওক। এতিয়াও NETVৰ সেইসকল মানুহ ক'ৰবাত আছে, আৰু ইয়াত যিগৰাকী ব্যক্তিয়ে ছাইন কৰিছিল তেখেত এতিয়াও জীৱিত। এয়া চাওক, 2006 চনত মই বিয়া পতাৰ সময়ত কোনোবাই মোক কৈ আছে যে 8,000 টকা দৰমহা পোৱা মানুহ তেওঁ ক'ৰ পৰা পেচন চলাই এতিয়া ফৰ্চুনাৰ ল'লেহি। হয়, মই তেতিয়া মোৰ এখন পেচন আছিল, সঁচা কথা। আৰু মই 8,000 টকা নহয়, মই 10,000 টকা দৰমহা পোৱা মানুহ আছিল। এয়া আপোনালোকে চাওক, 10,000। 2 নম্বৰ কথা, 2006 চনৰ পিছত 2007 চনত মই নিউজ লাইভলৈ আহিছিলোঁ, আৰু নিউজ লাইভত মই যেতিয়া জইন কৰিছিলোঁ, তাৰ আগত যিখন মোলৈ অফাৰ লেটাৰ দিছিল কৌশিক বেজবৰুৱা, প্ৰাইডিষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড, এইখন অফাৰ লেটাৰ আপোনালোকে চাওক, এতিয়াও আছে। আৰু এইখন প্ৰাইডিষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা ব্ৰাঞ্চ মেনেজাৰ SBI শিলপুখুৰী ব্ৰাঞ্চলৈ দিয়া লেটাৰ। আৰু ইয়াত আপোনালোকে চাওক, মোৰ দৰমহা 2007 চনত আছিল 22,000 টকা। এইখন 2007 চনত
মই 22,000 টকা দৰমহা পাইছিলোঁ। বিয়াৰ অলপ দিনৰ পিছতেই, এবছৰো হোৱা নাছিল চাগে। গতিকে মোৰ পত্নীয়েও আপোনালোকক সেই কথাটো কৈছে যিহেতু মই আপোনালোকক কওঁ যে মই 10,000 টকা দৰমহা পাওঁতে এইটো বহুতৰ মনত বিভ্ৰান্তি সৃষ্টি হ'ব পাৰেতো, সেইকাৰণে মই কৈছোঁ। তেওঁ হয়তো পাহৰি গৈছে চাগে বা তেওঁ কিবা ভুল হ'ব পাৰে। তেতিয়া তেওঁ 5,000 টকা দৰমহা পাইছিল, ফিক্স পে আছিল তেতিয়া। 2005 চনৰ পৰা 2007 চনলৈকে এইখন ছয়দুৱাৰ কলেজ, এই যে অঞ্জন ওজাৰ চাইন, 5,000 টকা তেওঁ 1/3/2005 পৰা 28/2/2007লৈকে তেখেতে 5,000 টকা দৰমহা পাইছিল। যেতিয়া মই 10,000 পাইছিলোঁ তেখেতে 5,000 পাইছিল। যেতিয়া মই 22,000 টকা দৰমহা পাইছিলোঁ তেতিয়া তেখেতে 5,000 টকাই দৰমহা পাইছিল। গতিকে মই চাগে মিছা পোৱা নাই। তাৰপাছত যেতিয়া মই প্ৰথম গাড়ী কিনিলোঁ সেই সময়তো বহুতেই মোক সমালোচনা কৰিছিল। আনকি মই NETV এৰি যেতিয়া মই নিউজ লাইভলৈ আহিলোঁ তেতিয়া বহুতেই ভাবিছিল, আনকি মোক সেই সময়তো কৈছিল, আপোনালোকৰো চাগে বহুতে শুনিছিল, গাড়ীখন মোক হিমন্ত বিশ্ব শৰ্মাই গিফ্ট দিয়া বুলি ওলাইছিল। বহুত চৰ্চা হৈছিল। আনকি মোক বহুতে সুধিছিলোঁ যে মই এখন ভাৰ্না গাড়ী লৈছিলোঁ তেতিয়া, টপ মডেলৰ ভাৰ্না আছিল, ৰঙা কালাৰৰ, সকলোৱে চকুত পৰিছিল। আৰু সেইকাৰণে NETV এৰি যিহেতু মই নিউজ লাইভলৈ আহিছোঁ, বহুতেই ভাবিছিল যে হিমন্ত বিশ্ব শৰ্মাৰ চেনেললৈ আহিছোঁ, গতিকে মোক সেইখন হিমন্ত বিশ্ব শৰ্মাই গিফ্ট দিছে। বহুত চৰ্চা হৈছিল, মোক বহুতে সুধিছিল। তেতিয়া মই অকল কৈছিলোঁ, নাই নহয়, আপোনালোকে ভুলকৈ ভাবিছে। মই এতিয়া আপোনালোকক কওঁ, 2007 চনৰ এইখন 29 ছেপ্টেম্বৰ 2007 চনৰ, এয়া চাওক, ষ্টেট বেংক অফ ইণ্ডিয়া, SBI, আৰু এইখন চেংচন লেটাৰ মোৰ নামত এইখন চাওক। আৰু মই লোন পাইছিলোঁ তেতিয়া 6,76,000, 6,76,000 টকা মই লোন পাইছিলোঁ SBIৰ পৰা। এয়া 29 ছেপ্টেম্বৰ 2007 চন। গাড়ীখনৰ দাম তেতিয়া যতদূৰ সম্ভৱ 10-11 লাখমান আছিল, একেবাৰে দামটো মই পাহৰিছোঁ। যিখিনি মোৰ লোনে ধৰে সেইখিনিলৈকে লোন পাইছিলোঁ, আৰু বাকীখিনি মই আজি কৈ ভাল পাম। আৰু মই তেখেতক আনুষ্ঠানিকভাৱে এটা ধন্যবাদ জনাবলৈও মোৰখিনিত মন গৈছে, যিহেতু মই ইমান দিনে সুযোগ পোৱা নাই। সেইগৰাকী হৈছে ৰিণিকী ভূঞা শৰ্মা, আজিৰ মুখ্যমন্ত্ৰীৰ পত্নী আৰু মোৰ অতি শ্ৰদ্ধাৰ বৌয়ে মোক সেই সময়ত 5 লাখ টকা দি সহায় কৰিছিল। সঁচা কথা। কিন্তু যিদিনাখন মই নিউজ লাইভ এৰিছোঁ, যেতিয়া মই নিউজ লাইভ ত্যাগ কৰিছোঁ, ত্যাগ কৰাৰ সময়ত এইখন মোৰ ৰেজিগনেশ্যন লেটাৰ 18/3/2013 মই ৰিণিকী ভূঞা শৰ্মালৈ দিছিলোঁ। ভাস্কৰ শৰ্মাই ৰিচিভ কৰিছিল, এয়া নিউজ লাইভৰ ডাইৰেক্টৰ, এতিয়াও তেখেত আছে। আৰু ভাস্কৰ শৰ্মাৰ হাতত সেই 5 লাখ টকাৰ যিখিনি মোৰ দৰমহাৰ পৰা কাটিছিল, মই মাজে মাজে কাটিব দিছিলোঁ, কাটিছিল 5 লাখ টকাৰে বাকী যিখিনি ৰৈ গৈছিল 4,10,000 টকা মই তেখেতৰ হাতত ঘূৰাই থৈ আহিছিলোঁ। এইটো নিউজ লাইভৰ চাইন, এইটো ভাস্কৰ শৰ্মাৰ চাইন, আৰু এইটো 4,10,000 টকা। অৰ্থাৎ মই গাড়ীখনো কোনো ধৰণৰ অসৎ প্ৰক্ৰিয়াৰে বা কাৰোবাৰ মই পুতৌ পাত্ৰ হৈ মই লোৱা নাছিলোঁ, মোৰ নিজৰ কেপাচিটিৰ বলত লৈছিলোঁ ভাৰ্না গাড়ীখন। তাৰপাছত আহিল মোৰ ফৰ্চুনাৰ গাড়ীখনক লৈ এতিয়া প্ৰশ্ন কৰিছে। ভাৰ্না গাড়ীখন মোৰ নাই, এতিয়া নাই। মই 10 বছৰ হোৱাৰ পিছত ভাৰ্না গাড়ীখন মই বিক্ৰী কৰিছোঁ। এতিয়া চবৰে প্ৰশ্ন হৈছে মোৰ ফৰ্চুনাৰ গাড়ীখনক লৈ, যে মই এজন সাংবাদিক হৈ পেলাই মই ফৰ্চুনাৰ গাড়ী ক'ৰ পৰা ল'লোঁ, সেইটোৱেই প্ৰশ্ন চবৰে। মই আপোনালোকক কওঁ, এইখিনি ফৰ্চুনাৰ টয়টা এজেঞ্চিৰ গোটেই অৰিজিনেল ডকুমেণ্টছ মই লৈ আহিছোঁ, আপোনালোকে গোটেইখিনি চাব পাৰে, লৈ আহিছোঁ। ফৰ্চুনাৰ গাড়ীখন মই যেতিয়া লৈছিলোঁ সেই সময়ত গাড়ীখনৰ দাম আছিল, ফৰ্চুনাৰখনৰ দাম আছিল 27,76,000 ফৰ্চুনাৰ গাড়ীখনৰ দাম। ইয়াতে আছে, আপোনালোকে গোটেইখিনি চালেই গম পাব মই যদি মিছাকৈ কৈছোঁ। 27 লাখ টকীয়া গাড়ীখনৰ এইখন লোন চেংচন লেটাৰ চাওক,
HDFC বেংক চাওক 27 ছেপ্টেম্বৰ 2017 মই 2 অক্টোবৰত ফৰ্চুনাৰ গাড়ীখন লৈছিলোঁ আৰু তাৰ 27 ছেপ্টেম্বৰ কেইদিনমান আগত লোন চেংচন কৰিছিল HDFC বেংকে। এয়া চাওক, আৰু লোন চেংচন কৰিছিল কিমান? 15,67,061 টকা। এই আপোনালোকে চাওক। তাৰপাছত যিখিনি বাকী থকা পইচা 27 লাখ টকীয়া গাড়ীখনৰ মোৰ প্ৰায় 16 লাখ টকা যিহেতু মই লোন পাইছিলোঁ, মোৰ দৰমহাই যিমানলৈকে পাৰে মই সিমানলৈকে লোন লৈছিলোঁ। আৰু ফৰ্চুনাৰখন লোৱাৰো এটা সুকীয়া কাহিনী আছিল। মই কেতিয়াবা আপোনালোকক ক'ম, মই আজি নকওঁ। মই ইন'ভা ল'বলৈ যোৱা মানুহ আছিলোঁ। মোৰ একমাত্ৰ ছোৱালীজনীৰ সপোনৰ কাৰ হোৱাৰ কাৰণে মই সিদ্ধান্ত সলাই মই ফৰ্চুনাৰ লৈছিলোঁ। সেই সময়ত মোৰ প্ৰতিদিন গোষ্ঠীৰ মেনেজমেণ্ট আৰু মোৰ শ্ৰদ্ধাৰ জয়ন্ত বৰুৱা ডাঙৰীয়াই মোক কিছু সহায় কৰিছিল। তেখেতে কিছু সহায় কৰিছিল আৰু বাকীখিনি পইচা মোৰ আছিল। এই দুয়োজন ব্যক্তিৰ মিলি মই ফৰ্চুনাৰ গাড়ীখন লৈছিলোঁ। গতিকে 5 বছৰলৈ মই লোন লৈছিলোঁ। এই আপোনালোকে চাব পাৰে HDFC বেংকৰ এখন কাগজ পত্ৰ, এইখিনি অৰিজিনেল ডকুমেণ্টছ মই লৈ আহিছোঁ। গতিকে ফৰ্চুনাৰ গাড়ীখন যদি মোক কোনোবাই গিফ্ট দিছে বুলি ভাবিছে বা মই কাৰোবাৰ পৰা কিবা ব্লেকমেইলিং কৰি লৈছোঁ বুলি ভাবিছে বা অসৎ ওপৰে লৈছোঁ বুলি যদি ভাবিছে, তেনেহ'লে আপোনালোকৰ প্ৰতি মোৰ অনুৰোধ যে কথাখিনি জানি পেলাই আপোনালোকে কওক। মই আপোনালোকক এতিয়া বিনয়েৰে কওঁ, মোৰ কোনো 3-4টা ফ্লেট নাই। মই 2021 চনলৈকে মই 2007 চনৰ পৰা 2021 চনলৈকে মই শেৱালি পথৰ মেঘমালা এপাৰ্টমেণ্টত মই ভাড়া আছিলোঁ। আপোনালোকে কোনোবাই মেঘমালাৰ ছ'চাইটিক সুধিলে আপোনালোকে কৈ দিব। 2007 চনৰ পৰা 2021 চনলৈকে 21 চনৰ ডিচেম্বৰলৈকে মই মেঘমালাৰ এপাৰ্টমেণ্টত মই ভাড়া আছিলোঁ। মই এতিয়া হাউচিঙৰ ঘৰ এটাত আছোঁ, সঁচা কথা। 7 মাহ হৈছে অকল হাউচিঙৰ ঘৰটোত থকা। কিন্তু আপোনালোকে এইটো চাগে বহুতেই জানে আৰু অসমৰ বহু মানুহে হয়তো নাজানে, যিসকলে নাজানি সমালোচনাও কৰিছে। মই তেওঁলোকক বেয়া পোৱা নাই সমালোচনা কৰাৰ কাৰণে। তেওঁলোকে ভাবিছে মই ফ্ৰীত আছোঁ। হাউচিঙৰ ঘৰটো কেতিয়াও ফ্ৰী নহয়। হাউচিঙৰ ঘৰটোত মই ভাড়া দিওঁ, ইলেক্ট্ৰিচিটিৰ বিল ময়ে দিওঁ। হাউচিঙৰ তাত পানী নাই, মই পানী কিনো। প্ৰত্যেক দিনাই পানী কিনা পানী তাত। গতিকে কোনোবাই যদি ভাবিছে যে হাউচিঙৰ ঘৰটোত মই ফ্ৰীতে আছোঁ, সেইটোও ভুল। মই ভাড়া দিহে আছোঁ ঘৰটোত। 2 নম্বৰ কথা, মোৰ তাৰ বাহিৰেও আৰু 3টামান ফ্লেট আছে বুলি কৈছে বা মানুহে ভাবিছে, যিটো ভুল। মোৰ কোনো ধৰণৰ এতিয়ালৈকে এটাও ৰেডিমেড ফ্লেট নাই। মই এটা ফ্লেট বনাই আছোঁ, হয় নিৰ্মীয়মান অৱস্থাত আছে। আৰু মই আপোনালোকক ইয়াতে মই অনুৰোধ কৰিম যে আপোনালোক মোৰ লগত ব'লক আজি ইষ্টাৰ্ণ এনক্লেভ নিউ গুৱাহাটী 2300 স্কোৱাৰ ফিটৰ মই এটা ফ্লেট বনাই থকাটো সঁচা। মোৰ কোনো ধৰণৰ ৰেডিমেড ফ্লেট নাই, বনাই আছোঁ। যিদিনাখন বিল্ডাৰে মোক হস্তান্তৰ কৰিব, সেইদিনাখন মই হাউচিঙৰ ঘৰত নাথাকোঁ। সেইখিনি মোৰ নৈতিকতা, সেইখিনি মোৰ সাহস, সেইখিনি মোৰ দায়বদ্ধতা অন্তত আছে। আজি অৰ্ধনিৰ্মিত অৱস্থাত মই সেই ঘৰটোত থাকিবগৈ নোৱাৰোঁ। আৰু 2 নম্বৰ কথা, মই জাষ্ট বুকহে কৰিছোঁ। মোৰ নামলৈ এতিয়ালৈকে ফ্লেটটো হস্তান্তৰো কৰা নাই, বিল্ডাৰে মোক দিয়াও নাই। অৰ্ধনিৰ্মিত ঘৰ এটাত চাগে কোনো থাকিব নোৱাৰে, যিধৰণে মই থাকিব নোৱাৰোঁ। 2300 স্কোৱাৰ ফিটৰ ঘৰ। এইটো সঁচা যে সেই ঘৰটোত 2টা ফ্লেটৰ এৰিয়া, সৰু সৰু 2টা ফ্লেটৰ এৰিয়া, এটা 1100 কিমান আৰু এটা 1200 কিমান। আপোনালোক ব'লক, মই আপোনালোকক দেখুৱাম। মোৰ কোনো 2-3টা ফ্লেট নাই, এটাই মই অকল ফ্লেট বনাই আছোঁ, তাকো সেইটো অৰ্ধনিৰ্মিত অৱস্থা। তাৰ বাহিৰে মোৰ ক'তো আপোনালোকে যদি এটাও ফ্লেট বিচাৰি পায়, আজিয়ে মই ৰাজহুৱা জীৱন ত্যাগ কৰিম। আজিয়ে কোনো ধৰণৰ মোৰ ক'তো আৰু একো ফ্লেট নাই। মাটিৰ সন্দৰ্ভত ইতিমধ্যেই আপোনালোকক মোৰ সহধৰ্মিনী মোৰ পত্নীয়ে কৈছেই যে এটুকুৰা মাটি আছে।
লখৰাত 2009 চনতে সেই মাটিকণ লোৱা। বৰ বেছি দামো নাছিল তেতিয়া। আৰু সেই মাটিকণ যদিও তেওঁ নিজেই লোৱা বুলি কৈছে সেইদিনাখন, মাটিকণ কমপ্লিট তেওঁ লোৱা নহয়, তেওঁ চাগে পাহৰি গ'ল বা তেওঁ ভুল হৈছে। কাৰণ তেওঁ 2009 চনলৈকে তেওঁ গহপুৰতেই আছিল। আৰু আপোনালোকে গমেই পাইছে তেওঁ সেই ফিক্স পে'টোত আছিল তেতিয়া, তাৰ আগলৈকে যিহেতু 5,000 টকাত 7 চনলৈকে। মই এইখন আপোনালোকক এখন ৰিচিভো দেখুৱাই দিছোঁ। মাটিটোত মই তেতিয়া, মাটিৰ মালিক এতিয়াও জীয়াই আছে, এয়া সাক্ষী জীয়াই আছে। মই মাটিৰ মালিকক তেতিয়া 2 লাখ টকা মই নিজ হাতেৰে দিছিলোঁ। এইখন ৰিচিপ্ট। প্ৰথম কথা,